আৰাফা ৰয়েল চিনিয়ৰ ছেকেণ্ডাৰীত দশম আৰু দ্বাদশ পৰীক্ষাৰ্থীক বিদায় সম্বৰ্ধনা। কামৰূপ জিলাৰ কুন্তলীৰ আৰাফা ৰয়েল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি 2025 বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনায়। সেই উপলক্ষে কৰ্তৃপক্ষই বিদ্যালয় প্ৰাংগণত অনুষ্টুপীয়াকৈ এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰে। উপাধ্যক্ষ ছাহাৰুল হক আহমেদৰ সঞ্চালনাত আৰু প্ৰশাসনিক নিৰ্দেশক মছিৰুল হকে আধৰা সভাত দশম আৰু দ্বাদশ শ্ৰেণীৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ 150ৰো অধিক ছাত্ৰ ছাত্ৰীক এখনকৈ ফুলাম গামোচা আৰু মনোগ্ৰামেৰে সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই। সভাত পৰিচালন সঞ্চালক তথা কুন্তলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক MC বাবু, কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আধুছ কোভাৰাম, স্থানীয় উদীয়মান যুৱক মিৰ্জা লুৎফৰ ৰহমান, স্থানীয় সাংবাদিক আবুল হাছামে অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। লগতে ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হ'বলগীয়া চূড়ান্ত পৰীক্ষাত ভাল ফলাফলৰ আশা ব্যক্ত কৰে। আৰাফা ৰয়েল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইটো বৰ্ষত 24-25 বৰ্ষত তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আমি বিদায় জনালোঁ আৰু বিদায়ৰ প্ৰাকখনত তেওঁলোকক এখনকৈ গামোচা আৰু মানপত্ৰৰে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি আশাবাদী যে আৰাফা ৰয়েল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অঞ্চললৈ আগন্তুক পৰীক্ষাত তেওঁলোকে সুন্দৰ ফলাফলৰ যোগেদি তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিব বুলি আমি বিশ্বাস কৰোঁ। আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ আৰাফা ৰয়েল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীসকললৈ। তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিছে। তেওঁলোকক কেনেকৈ মানসিকভাৱে প্ৰস্তুতি গ্ৰহণ কৰিব তাৰ কাৰণে তেওঁলোকে সুন্দৰকৈ তেওঁলোকক সজাগতাৰ জৰিয়তে তেওঁলোকে বুজাইছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ কাৰণে পৰামৰ্শ প্ৰদান কৰিছে। আৰু আমি আশাবাদী স্কুল কৰ্তৃপক্ষৰ পৰা যে আগন্তুক দিনত বৃহত্তৰ কুন্তলী অঞ্চলত গৌৰৱ কঢ়িয়াই আনিব আমাৰ আৰাফা ৰয়েল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। আমাৰ কলা শাখাত আছিলে 45 আৰু বাণিজ্য শাখাত আছিলে 33 আৰু বিজ্ঞান শাখাত আছিলে 42। মুঠতে 138 জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। একচুৱেলি মই নিজে আবেগিক হৈ যাওঁ। আজি এজন ছাত্ৰ বা ছাত্ৰী আমাৰ ইয়াৰ পৰা গুচি যাব, ইমান দিন আমাৰ মাজত থাকিলে মই নিজে আবেগিক হৈ যাওঁ। মইতো পঢ়োৱা নাই, মোক সদায় লগে নোপোৱা। তো তাৰ পিছতো এই যে এটা বান্ধন, তোমালোকে যিমান দিন আমাৰ মাজত থাকিলা, হয়তো পৰৱৰ্তী সময়তো থাকিব পাৰা, সেইটো পিছৰ কথা। তোমালোকে কেৱল ছাত্ৰ নহয়, এইখন আৰাফা পৰিয়ালৰ যেন এজন সক্ৰিয় সদস্য। তো মই আশা কৰিম তোমালোকে লগ নকৰিলে ময়ে লগ কৰিম। কেৱল মাত্ৰ আশা কৰিম তোমালোকে আমাৰ ইয়াৰ পৰা আজি ছাত্ৰ হিচাপে হয়তো ওলাই যাবা, মেট্ৰিক পৰীক্ষা দিবা, হয়তো ভাল কলেজত এডমিশ্যন ল'বা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা, ভাল ৰিজাল্ট কৰিবা, হয়তো ভাল কোনোবা কলেজত এডমিশ্যন ল'বা। কেৱল এটাই আশা কৰিম, বাকী কথা তোমালোকৰ লগত বহুত আদান প্ৰদান হৈছে, কি কৰিব লাগিব কি নকৰিব লাগিব তোমালোকে বুজি পোৱা। আজিৰ তাৰিখত কিন্তু তোমালোকে সৰু ল'ৰা ছোৱালী নহয়, নিজৰ কোনটো ভাল হ'ব কোনটো বেয়া হ'ব ভালকে বুজি পোৱা। তো পৰৱৰ্তী সময়ত আৰু ভাবৰ আদান প্ৰদান হ'ব, মই লগে পাম। মই এটাই আশা কৰিম, তোমালোকে আজি ছাত্ৰৰূপে ইয়াৰ পৰা হয়তো সাময়িক বিদায় এটা তোমালোকক আমি দিবই লাগিব বা তোমালোকে ল'বই লাগিব। তো আশা কৰিম তোমালোকে যাতে ছাত্ৰ হৈ ওলাই যোৱা, কোনোবা ভাল মানুহ হৈ যাতে কোনোবা দিনাকৈ উভতি আহা। আমি কেৱল সেই চিলা যে মানুহে উৰাই গুটি উৰাই যে যিমান ওপৰলৈকে যায়, সেই চিলা উৰা মানুহজনৰ সিমানে এটা তৃপ্তি। আমিও ঠিক তেনেকুৱা তোমালোকক সেই চিলাৰ নিচিনা জাষ্ট উৰাই দিছো, কিন্তু আমি আশাবাদী হৈ থাকিম তোমালোকে বেছি ওপৰলৈকে উৰিবা। আকৌ কোনোবা দিন সেই ছাত্ৰ হৈ উৰি উৰি কোনোবা মানুহ ৰূপে আকৌ উভতি আহিবা। তো মই দোৱা থাকিব, আশীৰ্বাদ থাকিব, তোমালোকে ডাঙৰ মানুহ হ'বা। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।